তিনিগৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ পাছত সেইখন ৰাজ্যত কিবা আইন শৃংখলা আছে বুলি ক'ব পাৰিনে? তাকো এই যে ৩.৫গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে, ৩.৫গৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ সময়খিনিত মুখ্যমন্ত্ৰীয়ে কেছবিলাক ৰেজিষ্টাৰ্ড নকৰিবৰ কাৰণে নিৰ্দেশ দি থৈছে। মুখ্যমন্ত্ৰীয়ে SP-বিলাকৰ সন্মিলন পাতি বাৰম্বাৰ নিৰ্দেশ দিছে যে কোনো পধ্যে কেছ গোচৰ ৰুজু কৰিব নালাগে, কাৰণ নেশ্যনেল ক্ৰাইম ব্যুৰোৰ ৰিপৰ্টত গোটেই ভাৰতবৰ্ষৰ ভিতৰত নাৰী নিৰ্যাতনত অসম সদায় ১ নম্বৰ হৈ আহিছে। নেশ্যনেল ক্ৰাইম ব্যুৰোৰ ৰিপৰ্টত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যাতে অসমৰ নাম ১ নম্বৰত নাথাকে, সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত গোচৰ ৰুজু কৰাটো বন্ধ কৰি দিছে। আৰু বন্ধ কৰি দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত দৈনিক ৩.৫গৰাকী মহিলাক ধৰ্ষণ কৰা হৈছে। এইটোৱে হ'ল এই মুহূৰ্তত আচল তথ্য, এইটোৱে হ'ল এই মুহূৰ্তত আচল ঘটনা। এই কথাখিনি আপোনালোকক মই জনালোঁ। সেইকাৰণে আজি আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম বিধানসভাত এই বিষয় লৈ আলোচনা হ'ব লাগে। আপোনালোকে দেখিছে যে আৰু এটা ঘটনা, এই ধৰ্ষণৰ ঘটনাক লৈ চৰকাৰে কেনেকৈ ৰাজনীতি কৰিছে নিশ্চয় দেখিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই ধৰ্ষণৰ ঘটনাটোক কেনেকৈ বেলেগ ফালে নিবলৈ চেষ্টা কৰিছে নিশ্চয় আপোনালোকে দেখিছে। আপোনালোকে নিশ্চয় দেখিছে এইকেইদিনত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত ২২টা, দুমাহত ২২টা এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা ঘটিছে। মই যদি আপোনালোকক দি দিওঁ তথ্যকেইটা, এনেকুৱা কি এনেকুৱা ধৰ্ষণৰ ঘটনা ঘটিছে আমি জনা ধৰ্ষণৰ ঘটনা ঘটিছে ঢিঙত ২২ আগষ্টত তফজ্জুল ইছলাম আৰু আন দুজন সহযোগীয়ে প্ৰথম এইটো আটাইতকৈ ডাঙৰ এতিয়া হুলস্থুল হৈ থকা ধৰ্ষণৰ ঘটনা। হোজাইত ঘটিছে আপোনাৰ আকৌ সেই একেই ২২ আগষ্ট তাৰিখৰ দিনা ডিপুত ঘটিছে। পূজাৰী খনসিং ৰংহাঙে ২২ আগষ্ট ২০২৪ত একেদিনাই যিদিনা ঢিঙত ঘটিছে মানে এই ধৰ্ষণৰ ঘটনা, সেই একেদিনাই আপোনালোকে দেখিছে ডিপুত ঘটিছে পূজাৰী খনসিং ৰংহাঙৰ। ২৪ আগষ্টত হোজাইত শিক্ষক বিশ্বজিৎ দাসৰ ধৰ্ষণৰ ঘটনা। ২৩ আগষ্টত বিহপুৰীয়াত বঙালমৰাত নিজাম আলীৰ ধৰ্ষণৰ ঘটনা। নিজাম আলী নামৰ অভিযুক্তজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত ৫ বছৰীয়া কন্যা শিশুক ২৩ আগষ্ট তাৰিখৰ দিনা জোন হালৈ নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। সেইদিনাই গুৱাহাটীতো ৰমেন হালৈ নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। মাজুলীত ২৪ আগষ্টত বিকাশ দত্ত নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। সেই একেদিনাই আকাশ মুণ্ডা নামৰ এজনে তেজপুৰত ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। তেজপুৰ গুটলুং অঞ্চলত ২৩ আগষ্ট ২০২৪ত মিৰাজ আলী আৰু শ্বাহৰুখ খানে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। মঙলদৈত প্ৰদীপ নাথ নামৰ এজনে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। তিতাবৰত ২৪ আগষ্ট ২০২৪ তাৰিখে যাদৱ বৰাই নামৰ এজনে বোৱাৰীয়েকক ধৰ্ষণ কৰাৰ বাতৰি আহিছে। মুছলপুৰৰ সৰু মানিকপুৰত ২৪ আগষ্টত ৰঞ্জিত বড়ো নামৰ এজনে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। লখিমপুৰৰ ফুকনহাটৰ মিলনপুৰ নগৰত ২৪ আগষ্টত মছজিদত আজান দিয়া মাতাবালীৰ এটা ধৰ্ষণৰ কাণ্ড ঘটোৱা বুলি বাতৰি আহিছে। তামোলপুৰত ২০ আগষ্ট ২০২৪ত মুস্তাক আলীয়ে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। আৰু চিৰাঙৰ চিডলিত ২০ আগষ্ট ২০২৪ত গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰুদ্দিন দেৱানে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। দেখা গৈছে যে ধৰ্ষণৰ ঘটনা সকলো জাতি ধৰ্মৰ মানুহ জড়িত হৈ পৰিছে। অৰ্থাৎ অসমত এই মুহূৰ্তত